নিজৰ কাৰণে ডাইৰেক্টলি ওৰেল কেঞ্চাৰ হৈছে মানুহৰ মানে ধপাত যিমান বেছি সেৱন কৰে মানুহৰ মুখৰ কেঞ্চাৰৰ লক্ষণবোৰ বেছি দেখা পায় সো আমি কেঞ্চাৰটো আমি স্ক্ৰিনিং কৰিমেই লগতে কেঞ্চাৰ হোৱাৰ আগতে মুখৰ ভিতৰত কিছুমান লক্ষণ দেখা পায় সেইবোৰ লক্ষণ আমি বিচাৰিম আৰু যদি কাবাক কিবা যদি অসুবিধা পাওঁ হেমতে ট্ৰিটমেন্টৰ কাৰণে বা ফাৰ্দাৰ ইভালুয়েশনৰ কাৰণে আমি ৰেফাৰ কৰিম সো আমি যদি চাও প্ৰথম কিছুমান লক্ষণ প্ৰথম আপুনি নিজে ঘৰতো চাব পাৰে যে তিনটা আঙুলি যদি আপুনি কৰি পেলাই মুখখন খুল খাই চাই কোনোবাই যদি গাঁৱৰ তামোল পান খোৱা মানুহ বহুত বেছিকে থাকে সো ইমান বছৰে যোন মানুহে বেছি তামোল পান বা গুটকা চাধা এইবোৰ খাই আছে মুখখন কিছুমান বছৰৰ পিছত খোলাটো বন্ধ হৈ যায় বা মুখৰ খোলাটো অকমান কম খাই যায় তো যেতিয়া আপুনি তিনটা আঙুলি লৈ পেলাই মুখখন এনেকে সোমাই চাব তেতিয়া আপোনালোকে নিজে গম পাব যে মুখৰ ওপেনিংটো ৰেস্ট্ৰিক্ট হৈছে নে নাই হোৱা তেনে ধৰে মুখৰ ভিতৰত জিভাত মুঠত গামছৰ ভিতৰত এনেকুৱা কিছুমান বগা চাপ নিচিনা পৰিব যোনবোৰ বগা চাপ যদি আমি এনেকে ঘঁহি দিওঁ সেই ঘঁহিলে চাপটো ওলাই নাহে লগতে জ্বলাপুৰা কৰা হ'ব মুখত আৰু ৰঙা চাপ তেনেকে পৰিব আৰু জিভা ওলাওতে আপোনালোকৰ অসুবিধা হ'ব সঘনাই মুখৰ পৰা বা গামছৰ পৰা আপোনাৰ তেজ ওলাব অকাৰণে একো দুখ সুখ পোৱা নাই কিন্তু অকাৰণে তেজ ওলাব মানে অতিপাত লেলাউটি ওলাব মুখৰ পৰা এইবোৰ হৈছে কিছুমান লক্ষণ সো সেই লক্ষণবোৰে আমি বিচাৰিম আমি চাম আৰু কাবাৰ যদি তেনেকুৱা প্ৰবলেম আগৰ পৰা হৈ আছে আমাক জনাব পাৰে সংকোচ নকৰাটো মই ভাল বুলি কম আৰু কোনোবাই যদি গুটকা চুটকা খাই আহিছে বা তামোল খাই আহিছে কাইন্ডলি যেন মুখখন খুলি কৰি আহে স্ক্ৰিনিংৰ কাৰণে ধন্যবাদ স্বাস্থ্য খাদ্য সম্পৰ্কীয় বেছি প্ৰব্লেম আছে